270 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি জামুগুৰিহাটত অনুষ্ঠিত হ'ল বোকাখেঁচা ভাওনা। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ল নন্দোৎসৱ। জামুগুৰিহাটৰ পাতলৰ চুক গাঁৱৰ নামঘৰ চৌহদত জন্মাষ্টমীৰ বিশেষ অনুষ্ঠান। অসমৰ সংস্কৃতিৰ বৰভঁৰাল চহকী কৰা অন্যতম উপাদান হৈছে ভাওনা। গুৰুজনাৰ এই সৃষ্টিয়ে আজিও টনকিয়াল কৰি ৰাখিছে জাতিটোৰ বৰবেৰা। প্ৰতিজন অসমীয়াৰ প্ৰাণত বৈ আছে গুৰুজনাই দি যোৱা ভক্তিৰ অমিয়া ৰস। এনে সাতাম পুৰুষীয়া ঐতিহ্য ৰক্ষা কৰি জামুগুৰিহাটৰ পাতলৰ চুক গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰিলে বোকাখেঁচা ভাওনা। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নন্দোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে ঐতিহ্যমণ্ডিত বোকাখেঁচা ভাওনা। বোকাখেঁচি আনন্দ লাভ কৰা হয় বাবে এই অনুষ্ঠানক বোকাখেঁচা ভাওনা বুলি কোৱা হয়। অৱশ্যে অসমৰ মাত্ৰ 2-এখন জিলাতহে বোকাখেঁচা ভাওনা অনুষ্ঠিত হৈ আহিছে। কিন্তু জামুগুৰিহাট পাতলৰ চুক গাঁৱৰ ভাওনাখনেই আটাইতকৈ বিশাল পৰিসৰত কৰা ভাওনা বুলি কোৱা হয়। ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ পাতলৰ চুক গাঁৱৰ নামঘৰ প্ৰাংগণৰ পৰা আমি ক'বলৈ বিচাৰিছোঁ, ইতিহাসে গৰকাই পাতলৰ চুক গাঁওখনত শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ নন্দোৎসৱ অথবা বোকাখেঁচা ভাওনা এইবেলি 270 সংখ্যক বৰ্ষত ভৰি দিছে। গৌৰৱৰ বিষয় এইটোৱেই যে 1756 চনতেই এই ভাওনা ভাগৰ প্ৰথম আৰম্ভ কৰাৰ দিন ধৰি এটা বছৰো জুতি নপৰাকৈ প্ৰতি বছৰ এই ভাওনা ভাগ পালন কৰি অহা হৈছে। লোকবিশ্বাস অনুসৰি কৃষ্ণৰ জন্মৰ সময়ত প্ৰবল শিলাবৰষুণ হৈছিল। পাছৰ দিনা নন্দৰজাৰ ঘৰলৈ শ্ৰীকৃষ্ণক চাবলৈ যোৱা ভক্তই লৈ যোৱা তেল, ঘিউ, মৌ পৰি গকুলৰ ৰাস্তা বোকাময় হৈ পৰিছিল। ফলত পিছল হৈ পৰিছিল নন্দৰ ঘৰলৈ যোৱা পথ। সেয়ে বোকাখেঁচা ভাওনাত এডোখৰ সুকীয়া স্থানত কৃত্ৰিমভাৱে বোকা কৰি প্ৰতীকী হিচাপে লৈ কৃষ্ণৰ জন্মৰ আনন্দ ফূৰ্তি কৰা হয়। এটা লোকবিশ্বাস বা প্ৰবাদ আছে, কোনোবা বাৰ যদি এই ভাওনা ভাগ অনুষ্ঠিত নহয় তেতিয়া নানান অপায় অমংগল হয় বুলি এটা প্ৰবাদ আছে। কিন্তু সেয়ে অতি আধ্যাত্মিকতাৰে গাঁওবাসীয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম 270 বছৰ ধৰি এই ভাওনা ভাগ উদযাপন কৰি আহিছে। এই নাটভাগৰ মূল বিশেষ নাটভাগ লিখিছিলে শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ পৰম শিষ্য শ্ৰী শ্ৰী গোপালাতাদেৱে। পাতলৰ চুকৰ এই ভাওনাখন 1756 চনতেই আৰম্ভ হৈছিল। বৰ্তমান 270 বছৰত ভৰি দিছে এই ভাওনাখনে। উল্লেখ্য যে এটা বছৰো জতি নপৰাকৈ ৰাইজে এই বোকাখেঁচা ভাওনা উদযাপন কৰি আহিছে। এই বছৰো অতি ভক্তিভাৱে দুদিনীয়াকৈ পালন কৰা হৈছে বোকাখেঁচা ভাওনা। আগদিনা শ্ৰী শ্ৰী কৃষ্ণৰ জন্মযাত্ৰা হয়, পাছদিনা নন্দৰ ঘৰলৈ বুঢ়া বৰ্ষৰ নন্দই ল'ৰা পাইছে বুলি আনন্দত মুকলীয়া হৈ গোপ গোপীসকলে হাতত দধি, দুগ্ধ, ঘি, মৌ লৈ নন্দৰ গৃহলৈ আনন্দত মুকলীয়া হৈ যায়। ইতিমধ্যে আগদিনা মুকুলধাৰ হোৱা বৰষুণত গোটেই পথ পংকিলময় হৈ যায়। আনন্দত মুকলীয়া হৈ ইজনে সিজনৰ গালৈ দধি, দুগ্ধ ছটিয়াই এটা পংকময় অৱস্থাৰ সৃষ্টি কৰে। তাকেই প্ৰতীকী অৰ্থত আমাৰ নামঘৰৰ সন্মুখত বোকাখেঁচাৰ থলী তৈয়াৰ কৰি এই বোকাখেঁচা হয়। জামুগুৰিহাটৰ লগতে শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ ৰাইজে ভিৰ কৰে এই নন্দোৎসৱত। এই অনুষ্ঠান মূলতঃ মহাপুৰুষীয়া ৰীতি নীতি, নাম প্ৰসংগ আৰু ভাওনা সংস্কৃতিৰে পালন কৰা হয়। বোকাখেঁচা ভাওনাত সাধাৰণতে মহিলাসকলে অংশগ্ৰহণ নকৰে যদিও মূল অনুষ্ঠানৰ সৈতে পুৰুষ মহিলা উভয়ে জড়িত থাকে।